আপোনালোকে জানে মোৰ ধৰ্মপুত্ৰ আছে। এনেইতো সকলোৱে ধৰ্মপুত্ৰ, কিন্তু একেবাৰে মা বুলি মাতা দুজন ধৰ্মপুত্ৰ আছে। তাৰে এজন ডাঙৰজন মানে মোক প্ৰথম মা মতা, আৰু সি বয়সতো ডাঙৰ বাৰু। সি হৈছে মোৰ প্ৰথম ধৰ্মপুত্ৰ, মোক মা বুলি মতা। জানেনে, আজিৰ পৰা প্ৰায় 7 বছৰ আগত 7 বছৰ আগত পালনামত তাৰ বিচনা আমাৰ বিচনাৰ লগত আছিল। আৰু তেতিয়া চিনাকি হৈছিল, আৰু পালনামৰ পৰা যোৱাৰ পিছত সি এদিন মেছেজ কৰিছিল যে মই আপোনাক মা বুলি মাতিব বিচাৰোঁ। মই কৈছোঁ তোমাৰ ইচ্ছা, আমাৰ আই মানেতো মায়ে হয়, গতিকে সকলো একে সমান। কাৰণ মই জানো যে ধৰ্মপুত্ৰ, নিজৰ জন্ম দিয়া পুত্ৰ ল'ৰা ছোৱালীৰ ওপৰত বেলেগক প্ৰভু ঈশ্বৰৰ কথা মই নিজ মুখে শুনা নাই, বেলেগে কৈছে যে নিজৰ যিকেইটাক একচাট মাৰিলেও ডাঙৰকেইটাক বহুত হুঁচিয়াৰ হৈ চলাব লাগে। সেইটো কাৰণে মোৰ ভয় লাগে। সেইকাৰণে মই কৈছিলোঁ যে আমিতো এনেও মা, সেনেকৈ থাকি গ'ল। আৰু আই আই বুলিও মাতিব পাৰিবা, এনেকৈ ক'লোঁ। কিন্তু সেই যে ক'লে, সুধিলে, তো মনততো ভাৱ হ'ল ন যে সি মোৰ পুত্ৰৰ নিচিনা। সেই এতিয়া উখল ডাঙৰ হৈ পেলাই শকত-আবদ হৈ এতিয়া বিয়া পাতিব পৰা উপযুক্ত হৈছে। আপোনালোকে মোৰ লগত ফটোও দেখিছে। সেই মোৰ ল'ৰায়ে মানে আজি 7 বছৰ পিছত এইবাৰ আহিছিলে, লগত আৰু দুজন লৈ পেলাই আহি এক ৰাতি থাকি এইফালে বগীবিল হৈ ফুৰিবলৈ আহিছিলে, গুচি গ'ল। তাৰপিছত তালৈ গৈ পেলাই কৈছে, আই মোৰ বোলে প্ৰাৰ্থনাটো ভালকৈ মুখস্থ নাই, আপুনি প্ৰাৰ্থনাটো মোক ভালকৈ হেৰি কৰি দিব, হোৱাটছআপত দি দিব। মই দি দিলোঁ গধূলি, যিদিনা ক'লে সেইদিনাই মই অফিচৰ পৰা আহি দি দিলোঁ। তাৰপিছত কালি ৰাতি আকৌ ফোন কৰিছে সি। ফোন কৰি পেলাই আকৌ কেইটামান ধৰ্মৰ বিষয়ে সুধিছে। মানে সেই যে পাণ্ডৱৰ বৰপুত্ৰ কোন বুলি সুধিছিলোঁ, সেইটো মানে বহুতৰে কনফিউজ। পাণ্ডৱৰ বৰপুত্ৰ বুলি ক'লে পাণ্ডৱৰ সেই ডাঙৰ গোটেই পাণ্ডৱেই 5জন ভাই ককাই, সেই ডাঙৰজনৰ নাম কৈ থৈ দিয়ে না, কাৰণ পাণ্ডৱ হৈছে পাণ্ডুৰ পুতেক। পাণ্ডুৰ 5জন পুতেকক পাণ্ডৱ কয়। সেই বস্তুটো তাক বুজাই দিলোঁ। তাৰপিছত কৈছে, জানেনে আই, মই বোলে প্ৰভুক গৈ কৈছিলোঁ, প্ৰভু মোৰ নামটো, চবৰে নাম প্ৰভুৱে দিয়া, মোৰ নামটো তেতিয়া প্ৰভুৱে থোৱা নাছিল, গতিকে এতিয়া মোক নাম এটা দিব লাগে। প্ৰভুৱে বোলে কৰিলে, যা তোৰ নাম ঘটোৎকচ। তাৰপিছত হয়ো, সি ওখ ডাঙৰ শকত, ঘটোৎকচৰ নিচিনাই লাগে। কিন্তু মই তেতিয়া কৈছোঁ, ঘটোৎকচটো মহাভকত হয়। তাৰপিছত কৈছে, ভকত নেকি? মই কৈছোঁ, ভকত। কাৰণ পাণ্ডৱৰ সিও জানে, মানে পাণ্ডৱৰ পক্ষত যুদ্ধ কৰিছিল। হয়, পাণ্ডৱৰ পক্ষত যুদ্ধ কৰিছিল। মই কৈছোঁ, তেওঁলোকে যেতিয়া পঞ্চপাণ্ডৱ বনবাসত থাকে, তেতিয়া ভীমে হিড়িম্বা নামৰ ৰাক্ষস বংশৰ এই যুৱতীগৰাকীক বিয়া পতাইলে, আৰু সেই হিড়িম্বাৰ গৰ্ভতে ভীমৰ সন্তান ঘটোৎকচ হৈছিলে। তাৰপিছত কৈছে, আই আপোনাৰ লগত কথা পাতিলে, আপোনাৰ ভিডিঅ'বিলাক চালে, কিবা নহয় কিবা এটা অকণমান হ'লেও শিকিব পাৰে ল'ৰা ছোৱালীবিলাকে, সেনেকুৱা বনাই আছে। কিন্তু মই নাজানো মই কেনেকুৱা বনাইছোঁ। প্ৰভু ঈশ্বৰে যাতে সকলোৰে কিবা নহয় কিবা এটা ভাল হোৱাকৈ বনাই, মোক দি পেলাই এই আৱৰ্জনাৰ নিচিনাকৈ বেয়া বেয়ি কিবা কিবি যাতে নেযায়। কেতিয়াবা ভাবোঁ আজিনো কি ভিডিঅ' দিম, এইটো দিওঁ, আকৌ পিছত ভাবোঁ কেলেনো দিলোঁ, এনেকুৱা হৈ যায়। মন নাযায় আচলতে, যাহা তাহা কথা ক'বলৈও মন নাযায়। কিন্তু মই এটা কথা কৈছোঁ, 7 বছৰৰ পৰা চিনাকিহে, তাৰ কত বছৰ আগতেহে তেওঁলোকে শৰণ লোৱা। কিন্তু মাক নাই, মাক নাই, মাক সৰুতে ঢুকালে শৈশৱত। দেউতাকেও মাক ঢুকোৱাৰ পিছত অ'ত ত'ত থাকে। ল'ৰা ছোৱালীকেইটা মানে সৰুৰ পৰা খুব কষ্টত মোমায়েকৰ ঘৰত থাকি ডাঙৰ হ'ল। এতিয়া উপযুক্ত হ'ল, এতিয়া দেউতাক ঘৰত আছে, আৰু সেহেঁতি বাহিৰত কাম কৰে। আৰু বছৰে বছৰে পালনামত তেওঁলোকে ছুটি লৈ যেনেকেই নহওক নিজৰ কাম বাদ দি হ'লেও পালনামত গুচি আহে। ভক্তি পূৰা আছে ঈশ্বৰৰ কাৰণে চব কৰিব পাৰে। কিন্তু যেনিবা সময়মতে কামৰ হেৰিয়ত যেনিবা ল'ৰা মানুহ, ডেকা মানুহ মুখস্থ কৰিবলৈ কেতিয়াবা হেৰি হয়, সেনেকৈ চলি গৈ আছে। বাকী ভক্তিটো আৰু ঈশ্বৰে জানে।
প্ৰাৰ্থনাটো গাব নাজানিলে বুলিয়েইতো আৰু ভক্তি নথকা নহয়। ভক্তি বহুত প্ৰকাৰেৰে কৰে মানুহে, শুনি শুনিও শ্ৰৱণ কীৰ্তন সেনেকৈওতো বহুত ভক্তি আহে নহয় জানো। গতিকে মোৰ ভাল লাগিছে, মোৰ লগ হৈ পেলাই যদি কোনোবায়ে অত বছৰ মূৰত তেওঁলোকৰতো গোটেই বংশয়ে কৃষ্ণগুৰু ভকত, কাকোতো কোৱা নাই প্ৰাৰ্থনাটো মোক পঠিয়া বুলি। কিয় মোক কৈছে? কাৰণ মোক সি আপোন ভাবে। সেই আপোনত্ব ভাৱটো যে সেইটোৱে থাকিব লাগে। আৰু এটা ডাঙৰ কথা, যোৱা বছৰ সি টকা 5,000 দিছিলে। মই নালাগে নালাগে কৈছিলোঁ, হ'ব আপুনি ইমান কাম লগাই আছে লওক। যেতিয়া দিলে তাৰ পিছতে গোটেই পইচা মোৰ ধ্বংস, মানে জয় কৃষ্ণৰ ধ্বংস নহয়, মানে খৰচ হৈ গ'ল। তাৰপিছততো দৰমহা, নতুন কামত যোগ হ'লো, দৰমহা নাই। তাৰপিছতো সি খুজিলে, খোজাৰ পিছত মই ক'লোঁ তুমি খোজাৰ আগতে সুধিব লাগে মোৰ দৰমহাটো হৈছে নাই। সেনেকৈ মেছেজটো কৰাৰ লগে লগে সি আৰু 5,000 ভৰাই দিছে। তাৰপিছত ঈশ্বৰৰ কৃপাত পালনামৰ পৰা আহি যোৱাৰ পিছত যেনিবা পইচাটো আকৌ মই তাক সিদিনা ঘূৰাই দিলোঁ। তাক নোকোৱাকৈ ভৰাই দিছোঁ, সি বোলে কিবা চাই আছিলে মোবাইলত, পটককৈ পইচাটো সোমাইছে। জয় কৃষ্ণ কৈছে। গতিকে তেনেকৈ বহুতে সহায় কৰে। সেইটো মই মোৰ নিজৰ জন্ম দিয়া ছোৱালীয়েও মোক সহায় কৰে। মোৰ যেতিয়া হ'ব মই সিহঁতক দিওঁ, সিহঁতৰ যেতিয়া থাকে মোক দিব। সেয়া সকলো ভকতৰ মাজতে থাকে। ভকতে সেইখিনি ভকতে সহায় কৰে। কিন্তু মোৰ এটা কথা ভাল লাগিছে, সি যে সেই ভক্তি লাইনটোত যাবলৈ ইমান আগ্ৰহ, ঈশ্বৰৰ কথা শুনিবলৈ তাৰ ইমান আগ্ৰহ। এনেকুৱা ধৰণৰ ল'ৰা এটাহে যেন প্ৰভু ঈশ্বৰে মোক ইমান ভাল পোৱা নিজৰ মাৰ নিচিনা দেখে। মানে মাক সৰুতেই ঢুকালে যে, সি এজনী মাকৰ তালাচত আছিলে আৰু তাৰ মন গ'ল মোক মা বুলি ক'বলৈ। সেই অন্তৰত যে সেই ভাৱটো লৈছে, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা মানে। আৰু বহুত ভাল পাইছোঁ মই। তাৰ ঈশ্বৰে কৃপা কৰক, মোৰ ল'ৰা ছোৱালী গোটেইখিনিকে ঈশ্বৰে কৃপা কৰক, তেওঁলোকে জনম জনম প্ৰভুক পাওক। আৰু মইতো একদম জনমে জনমে মোক লাগিবই প্ৰভুৱে যেন কৃপা কৰি দিয়ে। বাকী মোৰ আৰু এটা পিতেকৰ কথা, পুত্ৰৰ কথা মই আৰু কেইদিনমান পিছত ক'ম দেই। সেইজন পুত্ৰক আপোনালোকক পিছত চিনাকি কৰাই দিম। ধন্যবাদ। জয় কৃষ্ণ গুৰু।